পঞ্চায়ত নিৰ্বাচনক লৈ তৎপৰ বিজেপি চলিছে টিকটৰ গুণাগথা বুথ পৰ্যায়ৰ ৰিপৰ্টৰ ভিত্তিত পঞ্চায়তৰ টিকট প্ৰদান কৰিব বিজেপিয়ে সমাজৰ গ্ৰহণযোগ্য ব্যক্তিক বিজেপিয়ে দিব পঞ্চায়তৰ টিকট বুধবাৰে আঞ্চলিক আৰু জিলা পৰিষদৰ টিকট প্ৰদান কৰিব বিজেপিয়ে লোকসভা হওক বা বিধানসভা নিৰ্বাচনী হওক বুথ পৰ্যায়ৰ ৰিপৰ্টৰ ভিত্তিত টিকট প্ৰদান কৰি আহিছে বিজেপিয়ে এইবাৰ পঞ্চায়ত নিৰ্বাচনো তাৰ কোনো ব্যতিক্ৰম নহয় ৰাজ্যৰ বুথ পৰ্যায়ৰ পৰা বাজপেয়ী ভৱনলৈ অহা ৰিপৰ্টৰ ভিত্তিত বুধবাৰে টিকট প্ৰদান কৰিব বিজেপিয়ে প্ৰতিটো বুথৰ সভাপতিৰ সৈতে আলোচনা কৰি ৰিপৰ্ট প্ৰস্তুত কৰিছে গেৰুৱা বাহিনীয়ে পঞ্চায়ত নিৰ্বাচনৰ সৎ ভাৱমূৰ্তি থকাজনেহে লাভ কৰিব টিকট সমাজৰ লগত জড়িত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আহ্বান আছিল মাননীয় ৰাজ্যিক সভাপতি মহোদয়ৰ আহ্বান আছিল গতিকে কিছু ক্ষেত্ৰত সামাজিক বিভিন্ন কাৰ্যৰ লগতো জড়িত বিশিষ্ট ব্যক্তিক যাতে আমি পঞ্চায়তত আনিব পাৰোঁ তাৰ কাৰণেও দলৰ প্ৰচেষ্টা আছে আৰু বাকী যিখিনি এজ ইউজুৱেল যিখিনি ক্ৰাইটেৰিয়া থাকে সেই ক্ৰাইটেৰিয়াখিনিতো আমি ফ'ল' কৰিমেই কিন্তু মূলতঃ সমাজত সৎ ভাৱমূৰ্তি থকা মহিলা যুৱ প্ৰজন্মক অগ্ৰাধিকাৰ দিবৰ কাৰণে এবাৰ আমাৰ দলে আমি প্ৰচেষ্টা চলাইছোঁ বুথৰ পৰা লাভ কৰা প্ৰতিবেদনসমূহ চালি জাৰি চোৱাৰ বাবে মঙলবাৰে নিশা বৈঠকত বহিব বিজেপিৰ শীৰ্ষ নেতৃত্ব সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত এই বৈঠকত ভাৰ্চুৱেলি অংশ ল'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বৈঠকত মুখ্যমন্ত্ৰীয়ে চিলমোহৰ মাৰিব চূড়ান্ত প্ৰাৰ্থী তালিকাত নিশা 9:30 বজাত ৰাজ্যিক নিৰ্বাচন সমিতিৰ আমি এখন বৈঠক আমি স্থিৰ কৰিছোঁ ফিজিকেলিও হ'ব আৰু কোনোবাই আহিব নোৱাৰিলেও ভাৰ্চুৱেলিও তেওঁলোকে জইন কৰিব গতিকে লিংকো আমি দিম ফিজিকেল সভাখনৰ তেওঁ চাই থাকিব পাৰিব আৰু তেওঁ পৰামৰ্শ দিব পাৰিব যেনেকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসমত নাথাকে তেওঁ ভাৰ্চুৱেলি আমাৰ এই সভাত জইন কৰিব এই সমূহৰ মাজতে নিৰ্বাচন সম্পূৰ্ণ অৰাজনৈতিক কৰাৰ স্বাৰ্থত এইবাৰ বিজেপিয়ে কোনো প্ৰতীক চিহ্ন নেখেলাৰ কথা স্পষ্ট কৰি দিলে মুখ্যমন্ত্ৰীয়ে আনহাতে দলীয় প্ৰাৰ্থীৰ জয়ৰ বাবে অহা 20 এপ্ৰিলৰ পৰা নিৰ্বাচনী প্ৰচাৰত নামিব মুখ্যমন্ত্ৰীৰ লগতে আন মন্ত্ৰীসকল আমি পঞ্চায়তৰ মেম্বাৰ আৰু প্ৰেচিডেণ্ট এইটো সম্পূৰ্ণ অৰাজনৈতিক ইলেকশ্যন হ'ব আৰু বিজেপিয়ে কোনো কমন চিম্বলত নেখেলে ভালে হৈ যাব সকলো বিধায়ক কাৰ্যকৰ্তা দিলীপ শইকীয়া ডাঙৰীয়া সকলোৱে চেষ্টা কৰি আছে নমিনেশ্যনটো হৈ যাওক টিকট হৈ যাওক তাৰ পিছত 20 তাৰিখৰ পৰা আমি সকলোৱে কেম্পেইন কৰিম ইফালে পঞ্চায়তৰ টিকট বিচাৰি বাজপেয়ী ভৱনত ভিৰ বাঢ়িছে টিকট প্ৰত্যাশীৰ টিকট দিয়াৰ বাবে প্ৰত্যেকৰে অনুৰোধ ৰাজ্য সভাপতি দিলীপ শইকীয়াক আহিছিলো লগ কৰিলো এটা জাষ্ট কথা আছিল পাতি আহিলো হাজু হৈছো মই এপি মেম্বাৰৰ কাৰণে উল্লেখ্য যে 397খন জিলা পৰিষদৰ গৰিষ্ঠ সংখ্যক লাভ কৰাৰ লক্ষ্যৰে এইবাৰৰ যোগ্য প্ৰাৰ্থীক টিকট প্ৰদান কৰিব বিজেপিয়ে মূল লক্ষ্য 26ত 100+ আসন লাভ কেমেৰাত সঞ্জয় বৰাৰ সহযোগত হীৰক জ্যোতি মালাকৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ